হেল্ল' বন্ধুসকল, মই আশা কৰোঁ আপোনাক সকলোৱে ভালে আছে। আজি নতুন আৰু এটা ভিডিঅ' লৈছোঁ। ভিডিঅ'টো হ'ল আপুনি অনলাইন কাষ্ট চাৰ্টিফিকেটৰ কাৰণে এপ্লাই কৰাৰ পিছত এপ্ৰুভ হোৱাৰ পিছত আপুনি কেনেকৈ এই কাষ্ট চাৰ্টিফিকেটখন আপুনি অনলাইন ডাউনলোড কৰিব। সম্পূৰ্ণ কিন্তু এইটো ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ দেখুৱাম। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। হেল্ল' ভিউৱাৰ্ছ, আৰু এটাই ৰিকুৱেষ্ট, যদি কোনোবা মোৰ চেনেল নতুন ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অল কৰি দিব। সময় নষ্ট নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' ভিউৱাৰ্ছ, আপুনি কাষ্ট চাৰ্টিফিকেট আবেদন কৰাৰ পিছত এপ্ৰুভ হোৱাৰ পিছত আপুনি ডাউনলোড কেনেকৈ কৰিব আৰু আপুনি আবেদন কৰাৰ পিছত আপুনি ষ্টেটাছ কেনেকৈ চেক কৰিব, আপোনাৰ চাৰ্টিফিকেটখন এপ্ৰুভ হ'ল নে নাই, নে ৰিজেক্ট হৈছে বা প্ৰচেছত আছে। আপুনি ষ্টেটাছ চোৱাৰ কাৰণে আপুনি যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব বা আপুনি ইণ্টাৰনেট ব্ৰাউজাৰ প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব আৰু এই ব্ৰাউজাৰখন আপুনি অ'পেন কৰিব। অ'পেন কৰাৰ পিছত এনেকৈ আপুনি ডেছবৰ্ডটো আপুনি চাব পাৰিব। আপুনি ইয়াত চাওক, প্ৰথমতে চাৰ্চ বৰ্ড টাইপ কৰিব ই ডিষ্ট্ৰিক্ট প্ৰজেক্ট। আপুনি চাৰ্চ কৰি দিয়াৰ লগে লগে কিন্তু আপুনি এইটো পৰ্টেলত আহি যাব। হেল্ল' ভিউৱাৰ্ছ, আহি যোৱাৰ পিছত ইয়াত চাওক আপোনাৰ এপ্লিকেশ্যন ষ্টেটাছ, তলত আছে আপোনাৰ এপ্লিকেশ্যন নাম্বাৰ। আপুনি যেতিয়া চাৰ্টিফিকেট বা কাষ্ট চাৰ্টিফিকেটেই হওক, যিকোনো চাৰ্টিফিকেট আপুনি ইয়াৰ পৰা আপুনি ষ্টেটাছ চেক কৰিব পাৰিব। আপুনি আবেদন কৰাৰ সময়ত যিটো এপ্লিকেশ্যন নাম্বাৰ পাইছে বা ৰেফাৰেঞ্চ নাম্বাৰ পাইছে, এই নাম্বাৰটো আপুনি ইয়াত টাইপ কৰি দিব। টাইপ কৰি দিয়াৰ পিছত আপুনি ইয়াত চাওক ষ্টেটাছ বুলি আছে, আপুনি ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে কিন্তু আপুনি আপোনাৰ ষ্টেটাছ আপুনি চেক কৰি চাব পাৰিব, এপ্ৰুভ হ'ল নে ৰিজেক্ট হ'ল। মই এটা এপ্লিকেশ্যন নাম্বাৰ এণ্টাৰ কৰি আপোনালোকক দেখুৱাই আছোঁ। ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰি দিব। হেল্ল' ভিউৱাৰ্ছ, আপুনি এপ্লিকেশ্যন নম্বৰটো এনেকৈ টাইপ কৰিব। টাইপ কৰাৰ পিছত ইয়াত চাওক ষ্টেটাছ বুলি আছে, আপুনি ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত অলপ ৱেইট কৰিব। এনেকৈ কিন্তু আপুনি ডেছবৰ্ডটো আপুনি চাব পাৰিব। ইয়াত আপোনাৰ এপ্লিকেশ্যন নাম্বাৰ, আপোনাৰ নেম শ্ব' কৰিব, আপুনি কোনটো চাৰ্টিফিকেটৰ কাৰণে আপুনি এপ্লাই কৰিছিলে, চাৰ্টিফিকেটৰ নেমটো এনেকৈ শ্ব' কৰিব আৰু কেতিয়া ছাবমিট কৰিছিলে আৰু কেতিয়া এপ্ৰুভ হ'ল, সম্পূৰ্ণ কিন্তু এনেকৈ ডেছবৰ্ডটো চাব পাৰিব। মোৰ এইটো ষ্টেটাছ চাওক অলৰেডি এপ্ৰুভ বুলি দেখুৱাই আছে, আপোনাৰো এনেকৈ এপ্ৰুভ দেখুৱাব। আপোনাৰ যদি এনেকৈ এপ্ৰুভ হৈ যায়, এপ্ৰুভ হৈ যোৱাৰ পিছত আপুনি এই চাৰ্টিফিকেটখন আপুনি অনলাইনে আপুনি ডাউনলোড কৰিব পাৰিব। আৰু ডাউনলোড কৰাৰ কাৰণে আপুনি ইয়াৰ পৰা বেক হৈ যাব আৰু নিউ টেব এটা অ'পেন কৰিব। অ'পেন কৰাৰ পিছত আপুনি চাৰ্চ বাৰ টাইপ কৰিব ই ফ্ৰম আছাম। আপুনি ই ফ্ৰম আছাম চাৰ্চ কৰি দিয়াৰ লগে লগে কিন্তু আপুনি ই ডিষ্ট্ৰিক্ট পৰ্টেলত আপুনি ৰিডাইৰেক্ট হৈ যাব। মই ফটাফট নিউ টেব এটা অ'পেন কৰি আপোনালোকক দেখুৱাই আছোঁ কি আপোনাৰ উইণ্ডো খোলে আৰু কেনেকৈ কি কৰিব লাগে। ভিডিঅ'টো চাই থাকিব। হেল্ল' ভিউৱাৰ্ছ, আপুনি ই ফ্ৰম চাৰ্চ কৰি দিয়াৰ লগে লগে এনেকৈ ডেছবৰ্ডটো আপুনি চাব পাৰিব। ইয়াত চাওক ডাউনলোড ফ্ৰম গভৰ্ণমেণ্ট অফ আছাম ইণ্ডিয়া, এনেকৈ চাব পাৰিব। আপুনি ছেকেণ্ডত চাওক আপোনাৰ ইউজাৰ নেম এণ্ড স্ক্ৰীন নেম, আপুনি ইয়াতে ক্লিক কৰি দিব আৰু অলপ ৱেইট কৰিব, কণ্টিনিউ কৰি দিব। এইটো আপোনাৰ ছিকিউৰিটি এলাৰ্ট আহে। এনেকৈ আপোনাৰ ই ডিষ্ট্ৰিক্ট পৰ্টেলত আপুনি আহি যাব। ইয়াত চাওক ৱেলকাম টু অনলাইন ছাৰ্ভিচ, আপুনি এনেকৈ চাব পাৰিব। আপুনি প্ৰথমতে এইটো লগ ইন কৰাৰ আগতে আপুনি ই ডিষ্ট্ৰিক্ট পৰ্টেলত আপোনাৰ একাউণ্ট ক্ৰিয়েট কৰিব লাগিব। একাউণ্ট ক্ৰিয়েট কৰাৰ পিছত আপুনি এটা ইউজাৰ নেম পাব আৰু আপোনাৰ এটা পাছৱৰ্ড পাব। এই ইউজাৰ নেম আৰু পাছৱৰ্ডটো আপুনি টাইপ কৰিব আৰু লগ ইনত ক্লিক কৰিব। আৰু যদি আপুনি এতিয়াও ই ডিষ্ট্ৰিক্ট পৰ্টেলত একাউণ্ট ক্ৰিয়েট কৰা নাই, আমাৰ এইটো চেনেলত অলৰেডি ভিডিঅ' আপলোড দিয়া আছে, আপুনি ভিডিঅ'টো চাই আপুনি ই ডিষ্ট্ৰিক্ট পৰ্টেলত একাউণ্ট ক্ৰিয়েট কৰিব পাৰিব। ক্ৰিয়েট কৰাৰ পিছত আপুনি ইয়াত আপোনাৰ ইমেইল আইডি বা আপোনাৰ ইউজাৰ নেমটো দিব আৰু ইয়াত আপোনাৰ স্ক্ৰীন নেমটো দিব, দি পেলাই লগ ইন হ'ব। মই ফটাফট লগ ইন কৰি আপোনালোকক দেখুৱাই আছোঁ। হেল্ল' ভিউৱাৰ্ছ, আপুনি লগ ইন কৰাৰ পিছত এনেকৈ কিন্তু আপুনি ডেছবৰ্ডটো দেখা পাব আৰু লগ ইন হোৱাৰ পিছত আপুনি এনেকৈ ডেছবৰ্ডটো চোৱাৰ পিছত আপুনি ইয়াত চাওক মাজত আছে আপোনাৰ চিলেক্ট আৰু ইয়াত চাওক ওপৰত মই অলপ জুম কৰি আপোনালোকক দেখুৱাই আছোঁ। ইয়াত চাওক ই ফ্ৰম ট্ৰেনজেকশ্যন আৰু ইয়াত চাওক গেট ষ্টেটাছ, আপুনি এই গেট ষ্টেটাছত ক্লিক কৰি দিব। ইয়াত চাওক গেট ষ্টেটাছ বুলি দিয়া আছে, আপুনি ইয়াতে ক্লিক কৰি দিব আৰু অলপ ৱেইট কৰিব। হেল্ল' ভিউৱাৰ্ছ, আপুনি এনেকৈ অপশ্যনবোৰ চাব পাৰিব। ইয়াত চাওক চেক ই ফ্ৰম ষ্টেটাছ, আপুনি ইয়াতে ক্লিক কৰি দিব আৰু অলপ ৱেইট কৰিব। এনেকৈ আপোনাৰ ছিকিউৰিটি আহিব। আপুনি ইয়াত চাওক ৱাৰ্ণিং বুলি দিছে, আপুনি কণ্টিনিউ ক্লিক কৰিব লাগিব আৰু অলপ ৱেইট কৰিব। হেল্ল' ভিউৱাৰ্ছ, এনেকৈ ডেছবৰ্ডটো আপুনি চাব পাৰিব। ইয়াত চাওক এপ্লিকেশ্যন নাম্বাৰটো আপোনাক বিচাৰিছে। যেতিয়া আপুনি
এপ্লাই কৰিছিলে এটা ৰেফাৰেন্স নাম্বাৰ বা এপ্লিকেশ্যন নাম্বাৰ পাইছিলে এই নাম্বাৰটো আপুনি ইয়াত ফিল কৰি আপুনি চাৰ্জত ক্লিক কৰি দিব মই ফটাফট মোৰ এপ্লিকেশ্যন নাম্বাৰটো ফিল কৰি আপোনালোকক দেখুৱাই আছোঁ হেল্ল' ভিউয়াৰ্স এপ্লিকেশ্যন নাম্বাৰটো দিয়াৰ পিছত কাষতে চাওক চাৰ্জ বুলি আছে আপুনি চাৰ্জত ক্লিক কৰি দিব মই চাৰ্জত ক্লিক কৰি আপোনালোকক দেখুৱাই আছোঁ হেল্ল' ভিউয়াৰ্স এনেকৈ কিন্তু আপুনি ডেশবোৰ্ডটো আপুনি চাব পাৰিব ইয়াত চাওক আপোনাৰ এপ্লিকেশ্যন নাম্বাৰ ইয়াত আপোনাৰ যি চাৰ্টিফিকেটৰ কাৰণে এপ্লাই কৰিছিলে এই নামটো আপোনাৰ শ্ব' কৰিব ইয়াত আপোনাৰ ডিপাৰ্টমেণ্ট শ্ব' কৰিব ইয়াত আপোনাৰ কাৰেণ্ট ডেটটো আপোনাৰ শ্ব' কৰিব এনেকৈ ষ্টেটাছ এপ্ৰুভ বুলি আপুনি চাব পাৰিব আৰু অলপ লেফ্ট কৰিব লেফ্ট কৰাৰ পিছত আপুনি ইয়াত চাওক ৰিমাৰ্কটো আপোনাৰ দেখুৱাব আপোনাৰ কোনটো ৰিমাৰ্ক হয় ইয়াত চাওক এপ্ৰুভ ফৰ ইছুৱেঞ্চ ফৰ চাৰ্টিফিকেট কাষতে চাওক ইয়াত চাওক ডাউনলোড বুলি আছে আপুনি ডাউনলোডত ক্লিক কৰি দিব হেল্ল' ভিউয়াৰ্স এনেকৈ যদি অপশ্যনটো আপোনাৰ এৰৰ আহে তেন্তে আপুনি এবাৰ ট্ৰাই কৰিব ট্ৰাই কৰাৰ পিছত আপোনাৰ এই এৰৰটো গুচি যাব আপুনি আপোনাৰ চাৰ্টিফিকেটখন ডাউনলোড কৰিব পাৰিব হেল্ল' ভিউয়াৰ্স আপোনাৰ যদি এনেকৈ এৰৰ আহে তেন্তে আপোনাৰ ডেটখন চাব আপুনি যদি 2023 চনৰ চাৰ্টিফিকেটখন আপুনি 2024 ডাউনলোড কৰিব বিচাৰে তেন্তে আপোনাৰ এইটো অলপ এডিট কৰিব লাগিব এডিট কৰি আপুনি 2023 বুলি আপুনি এডিট কৰি দিব আৰু ডাউনলোডত ক্লিক কৰি দিব মই ফটাফট এডিট কৰি আপোনালোকক দেখুৱাই আছোঁ হেল্ল' ভিউয়াৰ্স আপুনি এনেকৈ 2023 এডিট কৰি দিব এডিট কৰাৰ পিছত ইয়াত চাওক এণ্টাৰ বুলি আছে আপুনি এণ্টাৰত ক্লিক কৰি দিব আৰু অলপ ৱেইট কৰিব হেল্ল' ভিউয়াৰ্স আপুনি এডিট কৰাৰ পিছত ইয়াত চাওক ডাউনলোড ফাইল আপোনাৰ অপশ্যন এনেকৈ আপুনি চাব পাৰিব ইয়াত চাওক তলত ডাউনলোড বুলি আছে আপুনি ডাউনলোডত ক্লিক কৰি দিব মই ডাউনলোড কৰি আপোনালোকক দেখুৱাই আছোঁ আপুনি ডাউনলোডত ক্লিক কৰি দিব হেল্ল' ভিউয়াৰ্স এনেকৈ আপোনাৰ ইয়াত চাওক ইউ আৰ কাৰেণ্টলি ইউজিং ডাটা নেটৱৰ্ক ডাউনলোড ফাইল আপুনি ইয়াত চাওক ৰিচাম বুলি আছে আপুনি ইয়াতে ক্লিক কৰি দিব আপুনি ইয়াত চাওক ৰিচাম আপুনি ইয়াতে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত অলপ ৱেইট কৰিব লাগিব এনেকৈ আপোনাৰ ইয়াত চাওক ডাউনলোড হৈ গ'ল আপুনি ইয়াত চাওক অপেন বুলি আছে আপুনি এই অপেনত ক্লিক কৰি দিব আপোনাৰ এইটো PDF আকাৰত আপোনাৰ ডাউনলোড হৈ যাব মই অপেন কৰি আপোনালোকক দেখুৱাই আছোঁ হেল্ল' ভিউয়াৰ্স তাৰপিছত আপুনি এনেকৈ ডাউনলোড কৰিব পাৰিব এনেকৈ ডাউনলোড কৰাৰ পিছত আপুনি এইটো এবাৰ ভালকৈ চাই ল'ব যদি আপোনাৰ শুদ্ধ আছে তাৰপিছত আপুনি এইটো আপোনাৰ কম্পিউটাৰ দোকানৰ পৰা প্ৰিণ্ট কৰিব পাৰিব এইটো প্ৰিণ্ট কৰাৰ পিছত আপুনি এই চাৰ্টিফিকেটখন আপুনি আপোনাৰ প্ৰিণ্ট কৰি ল'ব প্ৰিণ্ট কৰাৰ পিছত আপুনি আপোনাৰ কাষ্ট চাৰ্টিফিকেটখন আপুনি ইউজ কৰিব পাৰিব হেল্ল' ভিউয়াৰ্স এনেকৈ আপুনি অনলাইন আপোনাৰ এই কাষ্ট চাৰ্টিফিকেটখন আপুনি এনেকৈ ডাউনলোড কৰিব পাৰিব মই আশা কৰোঁ ভিডিঅ'টো আপুনি বুজিব পাৰিছে হেল্ল' ভিউয়াৰ্স যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব আৰু যদি কিবা সুধিব আছে কমেণ্ট কৰিব পাৰে ধন্যবাদ